খবৰ এবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত পদত্যাগৰ ধুমুহা দেখিবলৈ পোৱা গৈছে বিজেপি এৰি এতিয়া শ লোকে যোগদান কৰিছে কংগ্ৰেছত সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু যেহেতু 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত পদত্যাগৰ ধুমুহা দেখিবলৈ পোৱা গৈছে তেজপুৰত অগপ আৰু বিজেপি কৰ্মীসহ শতাধিক যুৱকে কংগ্ৰেছ দলত যোগদান কৰিছে বুলি জানিব পৰা গৈছে তেজপুৰৰ ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী আৰু তেজপুৰত এবাৰ একাংশ লোকে বিজেপি পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে বিজেপিৰ মিত্ৰ দল অগপৰো কেইবাজনো কৰ্মীয়ে যোগ দিলে কংগ্ৰেছত বিজেপি অগপৰ মাজত চলা চুক্তি ভংগ কৰি কংগ্ৰেছলৈ অগপ কৰ্মী এবাৰ ৰাওনা এক ডাঙৰ খবৰ লৈ আহিছো এই মুহূৰ্তত এবাৰ তেজপুৰত অগপ আৰু বিজেপি কৰ্মীসহ শতাধিক যুৱকে কংগ্ৰেছ দলত যোগদান কৰিছে তেজপুৰৰ ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী আমি এই মুহূৰ্তত দেখুৱাই আছো দৃশ্য আৰু যেহেতু এবাৰ একাংশ লোকে কংগ্ৰেছলৈ ঢাপলি মেলিছে একাংশ বিজেপি কৰ্মী এবাৰ পদত্যাগ কৰি তেওঁলোকে এবাৰ কংগ্ৰেছত যোগদান কৰিছে তেজপুৰত অগপ আৰু বিজেপি কৰ্মীসহ শতাধিক যুৱকে কংগ্ৰেছত যোগদান কৰিছে আৰু এই উপলক্ষে যেহেতু তেজপুৰস্থিত দলটিৰ জিলা কাৰ্যালয়ৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত দলটিৰ জিলা সভাপতি দাদুল বৰকাকতি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিত হাজৰিকা আৰু প্ৰমুখ্য জ্যেষ্ঠ নেতাসকলে অগপ আৰু বিজেপি দলৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছ দলক যোগদান কৰিবলৈ আগবাঢ়ি অহা যুৱকসকলক কংগ্ৰেছ দললৈ আনুষ্ঠানিকভাৱে আদৰণি জনাই কংগ্ৰেছ দলক যেটো শক্তিশালী কৰাৰ আহ্বান জনাইছে এবাৰ বিজেপি ত্যাগ কৰি একাংশই যোগ দিছে কংগ্ৰেছত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপিত পদত্যাগৰ ধুমুহা দেখিবলৈ পোৱা গৈছে শ লোকে এবাৰ যোগ দিছে কংগ্ৰেছত বিজেপি এৰি শ লোকে এবাৰ যোগদান কৰিলে কংগ্ৰেছত লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিত মুখ্য মাখাত তেজপুৰত অগপ আৰু বিজেপি কৰ্মীসহ শতাধিক যুৱকে কংগ্ৰেছ দলত যোগদান কৰিছে তেজপুৰৰ ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী বিজেপিৰ মিত্ৰ দল অগপৰো কেইবাজনো কৰ্মী এতিয়া যোগ কৰিছে কংগ্ৰেছত বিজেপি অগপৰ মাজত চলা চুক্তি ভংগ কৰি কংগ্ৰেছলৈ ঢাপলি মেলিছে অগপ কৰ্মীসকল এই মুহূৰ্তত কিছু মন্তব্য আছে আমাৰ হাতত হেয়া শুনাই ল'ব বিচাৰিম তেজপুৰ বিধানসভা সমষ্টিৰ আজি 100ৰো অধিক বিভিন্ন দলৰ কেইবাগৰাকী যুৱকে আজি আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে বিজেপিৰো সদস্য আছে এজিপিৰো সদস্য আছে তেওঁলোকে বিজেপি দলৰ প্ৰতি অনীহা প্ৰকাশ কৰি আহি কংগ্ৰেছ দলত যোগদান কৰিছে আজি এটা কথা প্ৰতীয়মান হৈছে যে 3.5 কোটি ৰাইজ থকা জনসাধাৰণ থকা অসমত 2 কোটি 60 লাখ হিতাধিকাৰী সৃষ্টি কৰিও এই চৰকাৰখনে বিজেপিৰ প্ৰতি ল'ব পৰা নাই বিজেপিৰ প্ৰতি ৰাখিব পৰা নাই কাৰণ আজি হিতাধিকাৰী সৃষ্টি কৰিহে আছে কিন্তু হিতাধিকাৰী সৃষ্টি কৰিলেও ৰাইজ কিন্তু এটা অতিষ্ঠ হৈ আছে চৰকাৰখনৰ প্ৰতি কাৰণ মানুহে বুজি পাইছে যে মূল্য বৃদ্ধিৰ পৰা আদি কৰি মানুহৰ এশৈবৰী সমস্যা আজি জৰ্জৰিত হৈ পৰিছে সেইকাৰণে আজি বিজেপি দলৰ যিটো জনবিৰোধী নীতি তাক প্ৰতিবাদ কৰি আজি কংগ্ৰেছ দলত যোগদান কৰিছে আপোনালোকে দেখিছে যে আমাৰ গ্ৰাম্য অঞ্চলবিলাকত উন্নয়ন একেবাৰে নাই আৰু তেজপুৰ সমষ্টিটো একেবাৰে নাই আজি শোণিতপুৰ জিলাটো আপোনালোকে দেখিছে ইয়াৰ আগতো বহুতে যোগদান কৰিছে আৰু আপোনালোকে চাই থাকক আৰু বহুতো শ যুৱক যুৱতীয়ে নতুন যুৱক যুৱতীয়ে আমাৰ দলৰ প্ৰতি আকৃষ্ট যোগদান কৰিব কাৰণ আপোনালোকে দেখিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈকে আমাৰ বিভিন্ন দলৰ ব্যক্তিসকলে কংগ্ৰেছ দলত যোগদান কৰিছে গতিকে আমি সেইকাৰণে নতুন উদ্যমৰে নতুন উৎসাহেৰে আমি কাম কৰি আছোঁ আৰু আমাৰ শোণিতপুৰ জিলাটো আপোনালোকে দেখিব যে প্ৰতি 2-3 দিনৰ মূৰে আমাৰ দলত যোগদান কাৰ্যসূচী চলি থাকিব বিজেপি দলৰ আছে বিজেপি তেওঁলোকে যোৱাবাৰ সেই অঞ্চলত তেওঁলোকে বিজেপিৰ ভোট দিছে বিজেপিৰ দায়িত্বত আছে আঞ্চলিক পৰ্যায়ত তৃণমূল পৰ্যায়ৰ দায়িত্বত আছে তেওঁলোকে ইচ্ছা আহি পেলাই আজি আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে আমাৰ এতিয়া যথেষ্ট সংখ্যক যিটো ভাৰতীয় জনতা পাৰ্টিৰ পৰা আহিছে তেওঁলোকে কংগ্ৰেছক তেওঁলোকৰ দলটোৰ প্ৰতি যিটো তেওঁলোকৰ যিমানখিনিৰ প্ৰতাৰণা দেখি পেলাই আমাৰ কংগ্ৰেছৰ ওপৰত আহি পেলাই আমাৰ কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ আহিছে এইটো শুভ লক্ষণ আমি তেওঁলোকক আদৰণি জনাইছোঁ আমি এতিয়া মই যিটো দেখিছোঁ যোৱাকালিও আমি গহপুৰত মিটিং কৰিছোঁ ডাঙৰ মিটিং কৰিছোঁ বিশ্বনাথ চাৰিআলিত কৰিছোঁ পৰহি নদুৱাৰত কৰিছোঁ অহাকালি আকৌ তেজপুৰত আকৌ আছে তো আমি প্ৰতিদিনাখনেই বহুত মানুহে আমাৰ ইয়াত আহি বিভিন্ন দলৰ পৰা আহি যোগদান কৰিব লৈছে তেওঁলোকৰ আহি পেলাই আমাক হাত শক্তিশালী কৰিছে আগন্তুক নিৰ্বাচনৰ কাৰণে তেওঁলোকে নিশ্চয়কৈ ৰাইজৰ যিটো
ক্ষোভ আছে সেই ক্ষোভখিনি তেওঁলোকৰ প্ৰতাৰিত বিজেপিৰ যিটো প্ৰতাৰিত চৰিত্ৰ গম পাইছে তেওঁক উচিত শিক্ষা দিবৰ কাৰণে তেওঁলোকে আহিবলগীয়া নিৰ্বাচনত আমাৰ কংগ্ৰেছত আহি পেলাই যোগদান কৰিছে এইটো শুভালক্ষণ আৰু প্ৰতিটো অকল আমাৰ শোণিতপুৰতে নহয় সমগ্ৰ অসমত ভূপেন বৰাৰ নেতৃত্বত যোগদান কাৰ্যসূচী চলি আছে আমি নিশ্চয়কৈ এইবাৰ আশাবাদী আৰু বহুত লোকে আকৌ আমাৰ লগত যোগাযোগ কৰি আছে তেওঁলোকে যোগদান কৰিব তেওঁলোকে এটা কথা মই শুনিছোঁ যে এবাৰ এজিপিকে দিব বিচাৰিছে ক'ৰবাত বিজেপিক দিব বিজেপিয়ে তেওঁলোকে নিজে তেজপুৰ সমষ্টিটো দিব বিচাৰিছে সেইটো সেই বস্তুটো যিটো কথা শুনিছে আপোনালোকেও মোক কৈছে বা আমি যিটো কথা শুনিছোঁ যদি সেনেকুৱা হয় এটাই গম পাব লাগিব যে যিজন ইয়াৰ সাংসদ আছিলে আজি 5 বছৰ আগতে তেওঁলোকে বহুত ডাঙৰ কথা কৈছিলে সেই নহয় তেজপুৰ লোকসভা সমষ্টিত কি কাম কৰিম কি নকৰিম তেওঁ আকৌ পুনৰ কেনেকৈ আজি আহি পেলাই ৰাইজৰ ওচৰত আহি ক'বহি যে আমি একো কৰিব নোৱাৰিলোঁ তো এই গোটেই কথাখিনি চাই পেলাই তেওঁলোকে সেইকাৰণে বোধ কৰোঁ এই চিটটো এজিপিক চিট দিব বিচাৰিছে বা তেওঁলোকে নিজে নিখেলাৰ কথা কৈছে যিখিনি আপোনালোকৰ পৰা গম পাইছোঁ বা আমাক কৈছে তে আজি মুঠতে এইবাৰ তেওঁলোকৰ হাতত কোনো ইছ্যু নাই যিমানখিনি কথা ক'বলগীয়া আছিলে ৰাইজক মিছা কথা ক'বলগীয়া আছিলে এই গোটেই কথাখিনি তেওঁলোকে ইতিমধ্যে যোৱা বিধানসভা তাৰ আগৰ পূৰ্বৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত কৈ গ'ল আকৌ ৰাইজক আহি পেলাই আকৌ কেনেকৈ ক'ব যে আমি বাগানৰ আকৌ মজুৰি 350 টকা কৰিম 51 টকা কৰিম এতিয়া আকৌ কেনেকৈ ক'ব যে 6 জনগোষ্ঠীৰ কথা বা আমি আজি ডেভেলপমেণ্টৰ কথা আনএমপ্লয়েড হৈ কথা আজি সকলো ক্ষেত্ৰত তেওঁলোকৰ যিখিনি কথা কয় বস্তুৰ দাম এই গোটেই কথাখিনি ৰাইজে গম পাইছে আৰু আজি সেইকাৰণে বোধ কৰোঁ ইটোৱে সিটোলৈ তেজপুৰ চিটটোৰ কথা মই কৈছোঁ আপুনি সোধাৰ কাৰণে যে ইটোৱে সিটোলৈ বা সিটোৱে সিটোলৈ যে পেলাইছে যে সেইটো খেলাৰ তেওঁলোকৰ সৎসাহস নাইকিয়া হৈছে আকৌ কিমানখিনি কথা কি ইছ্যু লৈ কথা ক'বলৈ যাব এইকাৰণে তেজপুৰৰ ৰাইজে বুজি পাইছে তেজপুৰৰ ৰাইজ এবাৰ সচকিত হৈছে গোটেই পাৰ্লিয়ামেণ্ট যদিও এটা কথা আৰু এটা তিক্ততাপূৰ্ণ যিটো এটা সমষ্টি বিভাজনৰ যিটো এটা ডিলিমিটেশ্যনৰ কাম কৰিলে ডিলিমিটেশ্যনৰ ক্ষেত্ৰত কি কৰিছে তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে গম পাইছে তেওঁলোকে হাৰিব ইপিনৰ মানুহ নি পেলাই সিপিনৰ যিটো কাণ্ড কাঢ়িছে তো এই কথাখিনি গোটেই ৰাইজ ক্ষোভিত হৈ আছে